অতিকৈ আনন্দিত হৈছোঁ এই ফলাফলটো পাই। আৰু বিশেষকৈ মধ্যবিত্ত ঘৰৰ ছোৱালী হিচাপে আমি জোখতকৈ বেছিও আশা নকৰোঁ, কিন্তু এয়াই মোৰ কাৰণে যথেষ্ট। আৰু বিশেষকৈ মোৰ দেউতা হৈছে এজন সাধাৰণ কৰ্মচাৰী। তেওঁ তেলৰ টেংকাৰৰ লগত অহা যোৱা কৰে। আৰু খুব দুখ লাগিছে যে আজি এই ইমান ভাল লগা দিনটোতো তেওঁ আমাৰ মাজত নাইকিয়া কৰ্মব্যস্ততাৰ বাবে। তথাপিতো দেউতাৰ মুখত যে অকণমান হাঁহি বিৰিঙাব পাৰিছোঁ, সেয়াই মোৰ কাৰণে যথেষ্ট। কিমান ঘণ্টাকৈ পঢ়া শুনা কৰা হৈছিল? সঁচা কথা যদি কওঁ, আচলতে মই পঢ়াৰ মোৰ কোনো ধৰণৰ টাইম টেবুল তেনেকুৱা নাইকিয়া। মোৰ যেতিয়াই মন যায় তেতিয়াই পঢ়োঁ। আৰু এনেকুৱাও নহয় যে মই অনবৰতে পঢ়িয়ে থাকোঁ। মই তাৰ মাজতে সাহিত্য চৰ্চাও কৰোঁ, সংগীত চৰ্চাও কৰোঁ। বিভিন্ন দিশসমূহৰ ওপৰতো মই গুৰুত্ব দিওঁ। কিন্তু পঢ়া সময়কণ মই আচলতে গুৰুত্ব সহকাৰে পঢ়োঁ। 2 ঘণ্টা হওক বা 3 ঘণ্টা হওক, মই গুৰুত্ব সহকাৰে পঢ়োঁ সেইকণ সময়। ভৱিষ্যতে কি হোৱা কৰিব? আচলতে ভৱিষ্যতে মোৰ এগৰাকী সফল শিক্ষয়িত্ৰী হোৱাৰ মন। মই আচলতে কণ যিসকল মানে সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকক পঢ়াই মই খুব ভাল পাওঁ। গতিকে মই ভৱিষ্যতলৈও এগৰাকী সফল শিক্ষয়িত্ৰী হোৱাৰ মোৰ ইচ্ছা আছে। যিহেতু গোটেই পৰিয়ালটো দৰিদ্ৰ পৰিয়াল, পঢ়াত কিবা বাধা আহিছিলে নেকি? তেনেকুৱা ধৰণৰ বাধা আচলতে এনেকুৱাও হয় বাৰু যে কোনোবাটো বস্তু সময়মতে নাপাব পাৰোঁ, কিন্তু দেৰিকৈ হ'লেও দেউতাই কিন্তু মোক আনি দিছিলে। আচলতে দৰিদ্ৰতাখিনি মোক বুজিবলৈ আচলতে দেউতাই মোক সুযোগ দিয়া নাছিলে। কিন্তু তথাপিতো কোনোবা সময়ত দুখ লাগে, ধৰক সকলোবোৰ বস্তু সময়মতে পোৱা নাছিলোঁ। কিন্তু মোৰ পৰিয়ালৰ যিসকল ব্যক্তি, সেইসকলে মোক বহুত সহায় সহযোগিতা আগবঢ়ালে। মই যেতিয়া বাহিৰত থাকোঁ, মোৰ বৰমাহঁতে খুৰাহঁতে কয়, যা চিকি পঢ়গে, পঢ়িব লাগে এতিয়া। আচলতে সেয়াও আকৌ গাঁৱৰ মানুহেও মোক যথেষ্টখিনি সহায় কৰিলে। গতিকে এই মুহূৰ্তত মই তেওঁলোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক ইমানখিনি সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে। ভাল লাগিছে অনুভৱটো। এনে ফলাফলটো আশা কৰিছিলোঁ বাৰু, হ'লেও ইমানখিনি পাব বুলি ময়ো ভবা নাই, কাৰণ আমিও ইমানখিনি সুবিধা দিব পৰা নাছিলোঁ। হ'লেও ইমানখিনি যে হেৰি হৈছে, ভাল লাগিছে আৰু। এতিয়া যিহেতু উচ্চ শিক্ষাৰ বাবে যাব লাগিব, কিবা অসুবিধাৰ সন্মুখীন হ'ব নেকি আপোনালোকে? অসুবিধাৰ সন্মুখীন নহ'ম চাগে। মোমায়েকহঁত আছে, খুৰাহঁত আছে, সহায় কৰিব আৰু সকলোৱে। অতিকৈ আনন্দিত হৈছোঁ এই ফলাফলটো পাই। আৰু বিশেষকৈ মধ্যবিত্ত ঘৰৰ ছোৱালী হিচাপে আমি জোখতকৈ বেছিও আশা নকৰোঁ, কিন্তু এয়াই মোৰ কাৰণে যথেষ্ট। আৰু বিশেষকৈ মোৰ দেউতা হৈছে এজন সাধাৰণ কৰ্মচাৰী। তেওঁ তেলৰ টেংকাৰৰ লগত অহা যোৱা কৰে। আৰু খুব দুখ লাগিছে যে আজি এই ইমান ভাল লগা দিনটোতো তেওঁ আমাৰ মাজত নাইকিয়া কৰ্মব্যস্ততাৰ বাবে। তথাপিতো দেউতাৰ মুখত যে অকণমান হাঁহি বিৰিঙাব পাৰিছোঁ, সেয়াই মোৰ কাৰণে যথেষ্ট। কিমান ঘণ্টাকৈ পঢ়া শুনা কৰা হৈছিল? সঁচা কথা যদি কওঁ, আচলতে মই পঢ়াৰ মোৰ কোনো ধৰণৰ টাইম টেবুল তেনেকুৱা নাইকিয়া। মোৰ যেতিয়াই মন যায় তেতিয়াই পঢ়োঁ। আৰু এনেকুৱাও নহয় যে মই অনবৰতে পঢ়িয়ে থাকোঁ। মই তাৰ মাজতে সাহিত্য চৰ্চাও কৰোঁ, সংগীত চৰ্চাও কৰোঁ। বিভিন্ন দিশসমূহৰ ওপৰতো মই গুৰুত্ব দিওঁ। কিন্তু পঢ়া সময়কণ মই আচলতে গুৰুত্ব সহকাৰে পঢ়োঁ। 2 ঘণ্টা হওক বা 3 ঘণ্টা হওক, মই গুৰুত্ব সহকাৰে পঢ়োঁ সেইকণ সময়। ভৱিষ্যতে কি হোৱা কৰিব? আচলতে ভৱিষ্যতে মোৰ এগৰাকী সফল শিক্ষয়িত্ৰী হোৱাৰ মন। মই আচলতে কণ যিসকল সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকক পঢ়াই মই খুব ভাল পাওঁ। গতিকে মই ভৱিষ্যতলৈও এগৰাকী সফল শিক্ষয়িত্ৰী হোৱাৰ মোৰ ইচ্ছা আছে। যিহেতু গোটেই পৰিয়ালটো দৰিদ্ৰ পৰিয়াল, পঢ়াত কিবা বাধা আহিছিলে নেকি? তেনেকুৱা ধৰণৰ বাধা আচলতে এনেকুৱাও হয় বাৰু যে কোনোবাটো বস্তু সময়মতে নাপাব পাৰোঁ, কিন্তু দেৰিকৈ হ'লেও দেউতাই কিন্তু মোক আনি দিছিলে। আচলতে দৰিদ্ৰতাখিনি মোক বুজিবলৈ আচলতে দেউতাই মোক সুযোগ দিয়া নাছিলে। কিন্তু তথাপিতো কোনোবা সময়ত দুখ লাগে, ধৰক সকলোবোৰ বস্তু সময়মতে পোৱা নাছিলোঁ। কিন্তু মোৰ পৰিয়ালৰ যিসকল ব্যক্তি, সেইসকলে মোক বহুত সহায় সহযোগিতা আগবঢ়ালে। মই যেতিয়া বাহিৰত থাকোঁ, মোৰ বৰমাহঁতে খুৰাহঁতে কয়, যা চিকি পঢ়গে, পঢ়িব লাগে এতিয়া। আচলতে সেয়াও আকৌ গাঁৱৰ মানুহেও মোক যথেষ্টখিনি সহায় কৰিলে। গতিকে এই মুহূৰ্তত মই তেওঁলোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক ইমানখিনি সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে।